নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্যটা খবৰ 26ৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ বৈঠকৰ পিছত একলগ হোৱাৰ মন মেলিছে লুৰিণজ্যোতি গগৈ আৰু ইয়াৰ লগতে বিৰোধী ঐক্য মঞ্চ হ'ব একলগ আৰু 26ৰ নিৰ্বাচনত যে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত শাসকীয় দলৰ বিৰুদ্ধে একেলগে যুঁজ দিব বিৰোধী ঐক্য মঞ্চ আৰু পঞ্চায়ত নিৰ্বাচনত একেলগে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ মন আছিল বিৰোধী ঐক্য মঞ্চৰ আৰু মন থকা সত্ত্বেও ইচ্ছা থকা সত্ত্বেও লোক হ'ব নোৱাৰিলো বুলি প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ বৈঠকৰ পিছতে এইবাৰ একলগ হোৱাৰ মন লুৰিণজ্যোতি গগৈ এবাৰ লুৰিণজ্যোতি গগৈ এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ একলগ হোৱাৰ মন আছে কাৰো অতীত খুচৰিব নালাগে আমি সকলোৱে ফুল কৰিছো অৰ্থাৎ আমি ফুল কৰি আহিছো ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন দিশত ইচ্ছা থকা সত্ত্বেও আমি পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰিব নোৱাৰিলো বুলি এবাৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে কিন্তু 26ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হলে আমি ঐক্যবদ্ধভাৱে যুঁজিবই লাগিব বুলি তেওঁ উল্লেখ কৰিছে আৰু ঐক্যবদ্ধ বিৰোধী সন্দৰ্ভত লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ ইতিমধ্যে ডক্টৰ হিৰেণ গোহাঁইৰ সৈতে বিৰোধীৰ আটাইসমূহ দলৰ মাজত তেওঁলোকৰ মাজত এক চাহৰুদ্ধকৰ বৈঠক অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই বৈঠকৰ পিছতে ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিয়নো সমাগত পঞ্চায়তৰ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ একলগ হৈ খেলিব বুলি ইতিমধ্যে সেই তেনেধৰণৰ এক বাতৰি প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছিল তেনেধৰণৰ এক খবৰ বিয়পি পৰিছিল কিন্তু পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে বিৰোধী দলে তেওঁলোকে নিজৰ ঠাইত বেলেগ বেলেগকৈ তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু ইয়াৰ মাজতে এবাৰ লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছিলে যে পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ একলগ হৈ খেলাৰ যথেষ্ট মন আছিল তেওঁলোকৰ ইচ্ছা আছিল তেওঁলোকে একেলগে বিৰোধী ঐক্য মঞ্চ একলগ হ'ব শক্তিশালী হ'ব আৰু পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিব কিন্তু পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ মাজত হোৱা যি অৰিয়াঅৰি তেওঁলোকৰ মাজত হোৱা যি খেলিমেলি সেই খেলিমেলিৰ বাবে তেওঁলোকে একলগ হ'ব নোৱাৰিলে আৰু ইয়াৰ পিছতে তেওঁ কৈছে যে আমি কাৰো অতীত খুচৰিব নালাগে আমি সকলোৱে ভুল কৰিছো আৰু এই ভুলৰ পৰা আমি ৰাজনৈতিক ক্ষেত্ৰখনত কেনেদৰে চলিব লাগে কেতিয়া কেনেকৈ কি কৰিব লাগে সেয়া শিকিছো আৰু আগন্তুক যি বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পূৰ্বে আমি বিৰোধী ঐক্য মঞ্চ একলগ হ'ম আৰু তাৰ লগে লগে আমি যি শাসকীয় দল বিজেপি দলক পৰাস্ত কৰিবৰ বাবে আমি মিত্ৰতা গঢ়ি তুলিম আৰু ইচ্ছা থকা সত্ত্বেও যেহেতু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰিব নোৱাৰিলো সেয়েহে আমি 26ৰ নিৰ্বাচনত একলগ হ'ম বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু 26ৰ নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ একলগ হৈ শাসকীয় দলৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তিনি গগৈ একলগ হ'ব এতিয়া এনেদৰে যি লুৰিণজ্যোতি গগৈ তেখেতে অজাপৰ সভাপতিগৰাকী এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত তেখেতৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো হ'ল যে আমি পঞ্চায়তত একান্ত ইচ্ছা সত্ত্বেও সম্পূৰ্ণ এলায়েন্স আমাৰ মাজত নহ'ল যিটো কথা বাৰে বাৰে কৈ আছিলোঁ কিন্তু তথাপি সেইবোৰ কথা এতিয়া ক'বলৈ নাযাওঁ কাৰণ এইটো অতীত উইড্ৰ কৰা দিনো পাৰ হৈছে কিন্তু 26ৰ নিৰ্বাচনত আমি মিত্ৰতাৰে খেলিম আৰু খেলিব লাগিব যদিহে বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিব খোজোঁ কালি সকলো ধৰণৰ কথা আমি আলোচনা কৰিছোঁ বিস্তৃতভাৱে সেইকাৰণে এৰাধৰাৰে আমি বিজেপিক হৰুৱাবৰ কাৰণে সকলোৱে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব বহু ভুল থাকি গৈছে ভুলৰ পৰা শিক্ষা ল'ব লাগিব প্ৰত্যেকে ভুল কৰিছে ভুলৰ শুধৰণি কৰিব লাগিব অতীত খুচৰি থাকিব নালাগে পঞ্চায়ত নিৰ্বাচন হোৱাৰ পাছতেই পঞ্চায়ত নিৰ্বাচনো যেনেকৈ পাৰি ৰণকৌশল বিৰোধীৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব লাগিব মানে মই সেইকাৰণে আজি এটাই কথা ক'ব খোজোঁ যে 26ৰ নিৰ্বাচনত ঐক্যবদ্ধতাৰে যুঁজিম আৰু যুঁজিব লাগিব সেইটোতো আপোনালোকে সকলোৱে জানে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ বহুত জেগাত হৈছে 60, 70, 80%, 85% ক'ব এয়ালৈকে হৈছে আমাৰ একান্ত চেষ্টা আমাৰ দলৰ ফালৰ পৰা কিন্তু সেইটো বেলেগ বহু দলে কৰা নাই বহু দলে বুলি কৈছোঁ সেইটো কৰিব লাগিব কৰিলেহে আমি নাই সেইটোৱে কথা এইটো বুজিব লাগিব ক্ষতি যিমান হৈছে পৰাজয় হৈছে তাৰ পৰা শিক্ষা ল'ব লাগিব শিক্ষা নল'লে ফল বিৰোধীয়ে মানে শাসকীয় পক্ষ লাভ কৰিব চক প্ৰথম কথাটো হ'ল যে আমি পঞ্চায়তত একান্ত ইচ্ছা সত্ত্বেও সম্পূৰ্ণ এলায়েন্স আমাৰ মাজত নহ'ল যিটো কথা বাৰে বাৰে কৈ আছিলোঁ কিন্তু তথাপি সেইবোৰ কথা এতিয়া ক'বলৈ নাযাওঁ কাৰণ এইটো অতীত উইড্ৰ কৰা দিনো পাৰ হৈছে কিন্তু 26ৰ নিৰ্বাচনত আমি মিত্ৰতাৰে খেলিম আৰু খেলিব লাগিব যদিহে বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিব খোজোঁ কালি সকলো ধৰণৰ কথা আমি আলোচনা কৰিছোঁ বিস্তৃতভাৱে সেইকাৰণে এৰাধৰাৰে আমি
বিজেপিক হৰুৱাবৰ কাৰণে সকলোৱে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। বহু ভুল থাকি গৈছে, ভুলৰ পৰা শিক্ষা ল'ব লাগিব। প্ৰত্যেকেই ভুল কৰিছে, ভুলৰ শুধৰণি কৰিব লাগিব। অতীত খুচৰি থাকিব নালাগে। পঞ্চায়ত নিৰ্বাচন হোৱাৰ পাছতেই পঞ্চায়ত নিৰ্বাচনো যেনেকৈ পাৰি ৰণকৌশল বিৰোধীৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব লাগিব। মানে মই সেইকাৰণে আজি এটাই কথা ক'ব খোজোঁ যে ২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধতাৰে যুঁজিম আৰু যুঁজিব লাগিব। সেইটোতো আপোনালোকে সকলোৱে জানে। আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, বহুত জেগাত হৈছে 60, 70, 80%, 85% ক'ব এয়ালৈকে হৈছে আমাৰ একান্ত চেষ্টা আমাৰ দলৰ ফালৰ পৰা। কিন্তু সেইটো বেলেগ বহু দলে কৰা নাই, বহু দলে বুলি কৈছোঁ। সেইটো কৰিব লাগিব, কৰিলেহে আমি নাই সেইটোৱে কথা, সেইটো বুজিব লাগিব। ক্ষতি যিমান হৈছে, পৰাজয় হৈছে, তাৰ পৰা শিক্ষা ল'ব লাগিব। শিক্ষা নল'লে ফল বিৰোধীয়ে মানে শাসকীয় পক্ষ লাভ কৰিব। চাওক, প্ৰথম কথাটো হ'ল যে আমি পঞ্চায়তত একান্ত ইচ্ছা সত্ত্বেও সম্পূৰ্ণ এলায়েন্স আমাৰ মাজত নহ'ল, যিটো কথা বাৰে বাৰে কৈ আছিলোঁ। কিন্তু তথাপি সেইবোৰ কথা এতিয়া ক'বলৈ নাযাওঁ, কাৰণ এইটো অতীত উইড্ৰ কৰা দিনো পাৰ হৈছে। কিন্তু ২৬ৰ নিৰ্বাচনত আমি মিত্ৰতাৰে খেলিম আৰু খেলিব লাগিব, যদিহে বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিব খোজোঁ। কালি সকলো ধৰণৰ কথা আমি আলোচনা কৰিছোঁ বিস্তৃতভাৱে। সেইকাৰণে এৰাধৰাৰে আমি বিজেপিক হৰুৱাবৰ কাৰণে সকলোৱে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। বহু ভুল থাকি গৈছে, ভুলৰ পৰা শিক্ষা ল'ব লাগিব। প্ৰত্যেকেই ভুল কৰিছে, ভুলৰ শুধৰণি কৰিব লাগিব। অতীত খুচৰি থাকিব নালাগে। পঞ্চায়ত নিৰ্বাচন হোৱাৰ পাছতেই পঞ্চায়ত নিৰ্বাচনো যেনেকৈ পাৰি ৰণকৌশল বিৰোধীৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব লাগিব। মানে মই সেইকাৰণে আজি এটাই কথা ক'ব খোজোঁ যে ২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধতাৰে যুঁজিম আৰু যুঁজিব লাগিব। সেইটোতো আপোনালোকে সকলোৱে জানে। আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, বহুত জেগাত হৈছে 60, 70, 80%, 85% ক'ব এয়ালৈকে হৈছে আমাৰ একান্ত চেষ্টা আমাৰ দলৰ ফালৰ পৰা। কিন্তু সেইটো বেলেগ বহু দলে কৰা নাই, বহু দলে বুলি কৈছোঁ। সেইটো কৰিব লাগিব, কৰিলেহে আমি নাই সেইটোৱে কথা, সেইটো বুজিব লাগিব। ক্ষতি যিমান হৈছে, পৰাজয় হৈছে, তাৰ পৰা শিক্ষা ল'ব লাগিব। শিক্ষা নল'লে ফল বিৰোধীয়ে মানে শাসকীয় পক্ষ লাভ কৰিব।